নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আসাম ইউটিউব চেনেল অসমৰ সৰ্ববৃহৎ ক্ৰিকেট লীগ আসাম প্ৰিমিয়াৰ লীগৰ আজি আৰম্ভণি হৈ গ'ল আৰু প্ৰথম আৰম্ভণিৰ মেচখন জিকিছে চৰাইদেউ ছানৰাইজাৰ্ছ দলটোৱে প্ৰদ্যুন শইকীয়া যি নেকি এটা অত্যন্ত সুন্দৰ ইনিংছ খেলি চৰাইদেউ ছানৰাইজাৰ্ছক এই খেলখনত জয়ী কৰাইছে আৰু গোটেই যদি আমি খেলখন চাওঁ ইমানো বৰ বেছি হাই স্কোৰিং খেল হোৱাগৈ নাই তথাপিতো যিটো স্ক'ৰ হৈছিলে সেইটোতে ফাইট হোৱা আমি দেখিবলৈ পালোঁ ফাইট হৈছে দুটা টিমৰ ফালৰ পৰা ভাল খেলে দেখিবলৈ পোৱা গ'ল অৰ্ধশতক প্ৰথমটো আমি দেখিবলৈ পালোঁ গোটেই টুৰ্ণামেণ্টৰ ইতিহাস বুলি ক'ব লাগিব প্ৰথম যেহেতুকে আৰম্ভণি হৈছে টুৰ্ণামেণ্টৰ ইতিহাসৰ প্ৰথমটো অৰ্ধশতক প্ৰদ্যুন শইকীয়াৰ বেটৰ পৰা ওলালে চৰাইদেউ ছানৰাইজাৰ্ছ দলটো গতিকে আমি প্ৰথমতে দেখিবলৈ পাইছিলোঁ প্ৰথম বেটিং কৰিছিলে বৰপেটা ব্ৰেভছ দলটোৱে বেটিং কৰিবলৈ তেওঁলোকে ইমানো বৰ বিশেষ স্ক'ৰ টাৰ্গেট দিবলৈ সক্ষম হোৱা নাছিলে 157 তেওঁলোকে টাৰ্গেট দিছিলে যিটো নেকি টি20 ক্ৰিকেটৰ দৃষ্টিভংগীৰ পৰা আজিৰ যুগত ইমান বৰ বিশেষ বুলি জনা নাযায় কিন্তু পিটছৰো কথা থাকে তাত ধৰক সদায় বেটিং পিটছ আপোনাক নিদিবও পাৰে কেতিয়াবা অলপ কঠিনো হ'ব পাৰে তেনেকুৱা কিছুমান কথা থাকে আৰু প্ৰতিপক্ষৰ বলিংটো আমি চাব লাগিব চৰাইদেউ ছানৰাইজাৰ্ছ দলৰ যিসকল বলাৰ আছিল তেওঁলোকে কিন্তু অত্যন্ত উচ্চ মানৰ বলিং প্ৰদৰ্শন কৰা আমি দেখিবলৈ পালোঁ সেইটো কাৰণে ৰানটো ইমান নহ'ল ৰানটো কৰিবলৈ তেওঁলোকে নিদিলে চ' সেইখিনি বাৰু আমি আলোচনা কৰিম তাৰ আগতে এটা কথা ক'ব বিচাৰিছোঁ যে যিটো ব্ৰডকাষ্টিং কোৱালিটি সকলোৱে কৈছে মই কমেণ্টতো দেখিছোঁ যে বহুত ভাল হৈছে HD হৈছে পূৰা ভাল হৈছে HD ধুনীয়া HD আৰু যিসকলে কথা কৈছে কমেণ্ট্ৰি কৰিছে ইংলিছত কৰিছে ষ্টাৰ স্পৰ্টছ আৰু হটষ্টাৰৰ মাধ্যমেৰে আপোনালোকে চাবলৈ পাইছে ইংলিছ যিটো কমেণ্ট্ৰি সেইটো অত্যন্ত সুন্দৰ ধুনীয়া হৈছে যথেষ্ট পাৰফেক্ট ইংলিছ কৈছে সকলোৱে আৰু শুনি ভাল লাগিছে আৰু লগতে যিখিনি আমাৰ কেমেৰা কোৱালিটি হওক ন বা কেমেৰা ৱৰ্ক হওক সেইখিনিও যথেষ্ট সুন্দৰ হৈছে মুঠতে ব্ৰডকাষ্টটো বহুত ধুনীয়া হৈছে বাকী যিখিনি এইখন যদি আপোনালোকে চাই খেলখন প্ৰথমতে 156 ৰান কৰিছিলে 5টা উইকেটৰ লোকচানত বৰপেটা ব্ৰেভছ দলটোৱে 20 অভাৰত কবিৰ হছনে কৰিছিলে 9 ৰান সৌৰভ দিহিঙীয়া তেওঁলোকৰ 22টা বলত 28 ৰান কৰিছিলে তেওঁ অলপ ভাল ষ্টাৰ্টে পাইছিলে কিন্তু বেছি দেৰি টিকিব নোৱাৰিলে ডেনিছ দাস তেখেত 0 ৰানতে আউট হৈ গুচি গ'ল অধিনায়ক দেন অভিলাষ মৌৰিয়াই কৰিলে 31টা বলত 43 গৌৰৱ ঠাকুৰীয়াই কৰিলে 25-27টা বলত বিকিৰণ দাসে 11টা বলত 12 অৰুণ সোণাৰে 19টা বলত 37 অৰুণ সোণাৰৰ যিটো নক আছিলে সেইটো কিন্তু চাবলগীয়া আছিলে বাকী যদি আপোনালোকে বলিং চাই ময়ূখ হাজৰিকাই 31 ৰান দিলে আৰু লগতে উইকেট নাপালে বাৰু তেখেতে দিবাকৰ জোহৰি তেখেতে 21 ৰান দি পেলাই উইকেট নাপালে হিমাংশু সাৰাস্বত তেখেতে 25 ৰানত 2টা অবিনাশ ফুকনে 42ত এটা ঋষভ দীপকে 23ত উইকেট নাই আৰু অম্লানজ্যোতি দাসে 13 ৰান দি এটা উইকেট দখল কৰিলে এনেকুৱা ধৰণৰ আমি দেখিবলৈ পালোঁ এক প্ৰকাৰে বান্ধি ৰাখিলে উইকেট 10টা উইকেট যদিও বা ল'ব নোৱাৰিলে এক প্ৰকাৰে তেওঁলোকে বলিঙৰ সৈতে বান্ধি ৰাখিলে বৰপেটা ব্ৰেভছ দলটো যদি আমি বেটাৰসকলৰ কথা ক'বলৈ যাওঁ তেওঁলোকক বান্ধি ৰাখিলে বাকী চৰাইদেউ ছানৰাইজাৰ্ছ দলৰ কথা ক'বলৈ গ'লে তেওঁলোকে 19.1 অভাৰত 19.1 অভাৰত এই টাৰ্গেটটো প্ৰাপ্ত কৰিলে 6টা উইকেটৰ লোকচানত উইকেট যথেষ্টকেইটা গৈছিলে তথাপিতো প্ৰদ্যুন শইকীয়া এফালে থিয় হৈ ৰখি থাকিলে শেষলৈকে প্ৰদ্যুন শইকীয়া নট আউট হৈ উভতিলে 46টা বলত 68 ৰান 5টা 4 3টা 6 ধুনীয়া এটা ইনিংছ খেলিছে মনত থাকি যাবলগীয়া এটা ইনিংছ খেলিছে প্ৰথমখন মেচতে বাকী মানসজ্যোতি গগৈয়ে এটা টেষ্টৰ টাইপৰ ইনিংছ খেলিলে 12টা বলত 2 ৰান বাকী সুমিত ঘাদিগাঁকৰ অধিনায়ক 3টা বলত 10 ৰান কৰি আউট হৈ যায় দেন হৰ্ষ তামুলী ঋষিকেশ তামুলী তেখেতে 9টা বলত 7 দেন ঋষভ দীপকে 5টা বলত 6 সৌম্যকান্তি পল 10টা বলত 4 মাজৰ কেইজনে অলপ মানে হৰাবলৈ চেষ্টা কৰিছিলে কিন্তু নহ'লগৈ লাষ্টত অম্লানজ্যোতি দাসে বচাই দিলে 22টা বলত 34 আৰু ময়ূখ হাজৰিকা 8টা বলত 17 মাজৰ কেইজনে সস্তাত আউট হৈ পেলাই কিন্তু হৰাৰ দিশত গৈছিলেগৈ অলপ বাকী যিকি নহওক বলাৰসকলে অলপ কামবেক কৰোৱাইছিলে বৰপেটা ব্ৰেভছ দলটো তেওঁলোকৰ দীপজ্যোতি শইকীয়া 32ত উইকেট নাই ছফিকুল ইছলাম 36ত এটা শুভম কুমাৰ গুপ্তা 15ত এটা বিকিৰণ দাস 31ত এটা অভিলাষ মৌৰ্য 8 ৰান দি এটা উইকেট আৰু কুণাল শৰ্মা 29ত এটা বাকী সেয়াই যিহেতুকে টাৰ্গেট ইমান বৰ বিশেষ নাছিলে বেছি নাছিলে তথাপিতো ইমানখিনিৰ পাছতো যে ইমান দূৰলৈকে গ'ল 19 অভাৰলৈকে খেল গ'ল বলাৰসকলে নিব পাৰিলে এইটো ডাঙৰ কথা কিন্তু টাৰ্গেট যদি আজি অলপ বেছি থাকিলেহেঁতেন ধৰি লওক 180 মান থাকিলেহেঁতেন তেতিয়া কিন্তু আজি বিপদ হোৱাৰ সম্ভাৱনা এটা আছিলে কাৰণ মাজৰ কেইজন বৰ সস্তাত গুচি গ'ল মাজৰ কেইজন আউট হৈ 6টা উইকেট গৈ সেইফালে বলাৰ আহিবলগীয়া অৱস্থা হৈছিলগৈ শেষলৈকে বলাৰ আহি যোৱালৈকে হ'লে দিগদাৰ আছিলেগৈ যিসকল বেটিং কৰিব নোৱাৰা বেটাৰ আহি যোৱা হ'লে শেষৰ ফালে দিগদাৰ আছিলে গতিকে এস্কেপ কৰিলে একমাত্ৰ প্ৰদ্যুন শইকীয়াৰ কাৰণে কিন্তু এস্কেপ কৰিলে মাজতে কেইজনমানে অৱদান দিছিলে বাৰু অম্লানজ্যোতি দাসে অলপ ধামাকা এটা দিছিলে আহি সেইকেইটাৰ কাৰণে সাধাৰণতে জিকিলে অম্লানজ্যোতি আৰু প্ৰদ্যুন শইকীয়া ইনিংছ কেইটাৰ কাৰণে বাকী যিকেইটা ভাল লাগিলে আৰু এখন খেল 7টা বজাৰ পৰা আৰম্ভ হৈছে ইতিমধ্যে সেইখনৰ বিষয়ে মই আপডেট দিম হয়তো এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰি দিব এটা ঐতিহাসিক ভিডিঅ' আজিৰ পৰা যদি 10-20 বছৰৰ পাছত চাই অসম প্ৰিমিয়াৰ লীগৰ প্ৰথমখন খেলৰ বিষয়ে কোনে ক'ত ভিডিঅ' বনাইছিলে এই ভিডিঅ'টো পাব গতিকে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব অসম প্ৰিমিয়াৰ লীগ চাই থকা সকলোলৈ আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব হাইপ দি দিব আৰু লগতে কমেণ্ট এটা কৰি যাবলৈ নাপাহৰিব নিজৰ দলৰ সমৰ্থকসকলে কমেণ্ট কৰিব কোনে কোনে ছাপোৰ্ট কৰিছিলে চৰাইদেউ টিমটোক আৰু কোনে কোনে ছাপোৰ্ট কৰিছিলে বৰপেটা ব্ৰেভছ টিমটোক তেতিয়ালৈকে ধন্যবাদ আৰু এটা নতুন ভিডিঅ' লৈ না প্ৰতিশ্ৰুতি আমাৰ ছেকেণ্ড চেনেল খেল প্ৰেমী আছামত আজি নৰ্থ ইষ্ট ইউনাইটেড FC খেল আছিলে তাৰ ওপৰত মই ভিডিঅ' দিম ধন্যবাদ